গোলাঘাটৰ টাই সমাজ একত্ৰিত হৈছে আমাৰ এটা লক্ষ্য যদি টাই সমাজ অতি শীঘ্ৰে মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে আগন্তুক দিনত কিন্তু এই চৰকাৰখনে আমাৰ টাই সমাজৰ পৰা পৰিত্ৰাণ পাব কিন্তু অতি ভয়ংকৰ হ'ব। আজি এখন আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ এনেধৰণে আন্দোলন কৰি আমি সদায় থাকোঁ অনাগত কিন্তু ইয়াতকৈ ভয়ংকৰ আন্দোলন আমি গঢ়ি তুলিব সক্ষম হ'ম। টাই ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আহোমৰ যিমানখিনি সংগঠন আছে আজি আমি জনজাতিকৰণৰ ওপৰত আন্দোলন কৰিছো আৰু আমাৰ হাজাৰ হাজাৰ আজি আহোম মানুহ ওলাই আহিছে হাজাৰ হাজাৰ আমাৰ আহোম মানুহ ওলাই আহিছে ইয়াতকৈ আমি ভয়ংকৰ আন্দোলন কৰিম যেতিয়ালৈকে বিজেপি চৰকাৰে জনজাতিকৰণ নিদিব তেতিয়ালৈকে আমি 2026 বিজেপি চৰকাৰক ভোট নিদিবলৈ বাধ্য কৰাম। আজি যি আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত যি আমি গোলাঘাট জিলাৰ টাই আহোমৰ দল সংগঠন তথা টাই সমাজৰ যি আজি উদ্যোগত যি আজি টাই আহোমকে ধৰি জনজাতি প্ৰতিবাদত যিটো আজি এই গণসংখ্যাৰ প্ৰতিবাদী কাৰ্যসূচী আমি হেৰি কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পায় যে বিগত যিমানবিলাক চৰকাৰ আহিছে কংগ্ৰেছ চৰকাৰে হওক বা আমাৰ অসমৰ ৰাজ্যিক দল মানে কি কয় অসম গণ পৰিষদে হওক বিজেপি চৰকাৰ আমাক সকলোকে আমাক প্ৰতাৰণা কৰি আহিছে। আমাক ইলেকশ্যনৰ আগত ইলেকশ্যনৰ আগত বা পাছত তেখেতে যিবিলাক ইলেকশ্যন ইস্তিহাৰ প্ৰচাৰ কৰে তাত যে আমাক তেখেতলোকে তাত প্ৰচাৰ থাকে যে টাইকে ধৰি জনজাতিক প্ৰদান কৰিব। এইখন বিজেপি চৰকাৰ যেতিয়া 2014 চনত আহিছিল 56 ইঞ্চি নৰেন্দ্ৰ মোদীয়ে বুকু ভিলাই কৈছিল যে যেতিয়া বিজেপি চৰকাৰখন ইয়াত অসমত হ'ব তেতিয়া 3 মাহৰ পাছতে তেখেতলোকে আমাক টাইকে ধৰি জনজাতিক প্ৰদান কৰিব। কিন্তু সেই নৰেন্দ্ৰ মোদীৰ যি এটা মিছলীয়া নৰেন্দ্ৰ মোদীৰ যি আমাক লালিপপ দি আছে জনজাতিক প্ৰদান কৰিম বুলি কিন্তু এই লালিপপ খাই আমি এতিয়া ডাঙৰ হ'লো আমি ডেকা হ'লো যুৱক হ'লো কিন্তু এই লালিপপ অহা আগন্তুক 2026 চনৰ আগত আমি কোনো পধ্যে নামানিম। 2026 চনৰ আগত যদি আমাক যদি প্ৰদান নকৰে তেন্তে এইখন বিজেপি চৰকাৰক আমি বমপুনৰ দুটাই দিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। তেখেতলোকে দুটিমান চৰকাৰ আসন সোমোৱাৰ আগতে তেখেতে কৈছিল তেখেতে বহুত কথা এখন লগতে আমাৰ অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেখেতৰ চৰকাৰ অহাৰ পাছতো আমাক প্ৰদান কৰিব কিন্তু আজিলৈকে তেখেতে যিটো মিছা আশ্বাস দিছিলে এই মিছাখন আমাৰ এতিয়া অসম টাই আৰু ভুল নাযায়। ইয়াতে আমি আজি সংকল্প লৈছোঁ আমাৰ লগতে টাই ধৰি আমি সংকল্প লৈছোঁ যে অহা 2026 চনৰ ইলেকশ্যনৰ আগত যদি আমাৰ ধৰি প্ৰদান নকৰে কিন্তু এইখন চৰকাৰ আমি ইয়াত শান্তিত থাকিব নিদিওঁ বা এইখন চৰকাৰ আমি উপায় দিবৰ বাবে সংকল্প লৈছোঁ। আজি গোলাঘাটত আমি গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ আহোম এক হৈছোঁ। ইয়াত কোনো দল সংগঠন কথা নাই। টাই আহোম ছাত্ৰ সন্থাৰ আহ্বানত গোলাঘাটৰ দল মত নিৰ্বিশেষে সকলো আহোম একত্ৰিত হৈছোঁ। একত্ৰিত হৈ আমি বৰ্তমানে চৰকাৰ দেখাই দিব বিচাৰিছে 6 কোটি জনজাতিকৰণ টাই আহোমে যিটো জনজাতিকৰণ বিচাৰিছোঁ বিজেপি চৰকাৰখনে বিভিন্ন সময়ত বিধিপতাল দি আহিছে। বিধিপতাল দিয়াৰ পৰিপ্ৰেক্ষিতত আমি এই গোলাঘাটৰ এটা ঐক্য যি আমাৰ যি টাই আহোম জনগোষ্ঠী এক হৈছোঁ এক হৈ অনাগত দিনত যি নিৰ্বাচন আহিছে নিৰ্বাচনৰ উচিত প্ৰতিৰোধ কাৰণে সাজু হৈছোঁ। বিভিন্ন সময়ত আমি টাই আহোম ছাত্ৰ সন্থাই জন্মৰ স্বত্ব অধিকাৰ আমি জন্মস্বত্ব অধিকাৰ বিচাৰি আহিছোঁ। বিভিন্ন কংগ্ৰেছ চৰকাৰ দিনত জনজাতিকৰণ আচলতে দিম বুলি কৈ নিদিয়াৰ কাৰণে কিন্তু কংগ্ৰেছ চৰকাৰক আমি হৰুৱাই দিছিলোঁ আৰু আজি বিজেপি চৰকাৰ জনজাতিকৰণ ইস্তাহাৰত প্ৰকাশ কৰি জনজাতিকৰণ দিম বুলি কোৱাৰ বিজেপি চৰকাৰক আমি শাসনলৈ আনিছিলোঁ। কিন্তু ইয়াৰ পিছতো আজিলৈকে জনজাতিকৰণৰ ক্ষেত্ৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আজিলৈকে গুৰুত্ব প্ৰদান কৰা নেদেখিলোঁ। সেয়েহে অনাগত দিনত আমি সেইকাৰণে কৈছোঁ যে আজিলৈকে গুৰুত্ব নিদিয়াৰ কাৰণেই অনাগত দিনত যেনেদৰে কংগ্ৰেছ চৰকাৰ আমি অসমৰ পৰা বিদায় দিছিলোঁ ঠিক তেনেকৈ এই বিজেপি চৰকাৰখনো আমি অসমৰ পৰা বিদায় দিবলৈ আমি সাজু হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।